কেজন এদিকে যা ওদিকে যা BJP go back. Go back, go back. BJP go back. Go back, go back. BJP go back. Go back, go back. Lucky boy. Lucky boy, lucky boy. Lucky boy. Lucky boy, lucky boy. We want ST. ST, ST. No ST, no rest. No rest, no rest. BJP go back. Go back, go back. BJP go back. Go back, go back. হয় আজি বিজেপি চৰকাৰখনে হাকনা দৃষ্টলৈ যেতিয়ালৈ আহিলে তেতিয়া কিন্তু আদিবাসী লোকসকলক মিছা প্ৰতিশ্ৰুতি দি আছে। বাৰম্বাৰ ধৰি তেখেতলোকে আদিবাসী লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। আমি দেখিবলৈ পাইছিলোঁ প্ৰথমতে যেতিয়া বিজেপি চৰকাৰ আহিছিলে 5 বছৰ হোৱাৰ পাছতেই নিজে মুখ্যমন্ত্ৰী আদিবাসী মহাসভাত গৈ পেলানি তেখেতে কৈছিলে যে আদিবাসী লোকসকলৰ জনজাতিকৰণৰ কাম 95% হৈ গৈছে। 95% হোৱাৰ পাছত এই 5 বছৰে তেখেতে আদিবাসী লোকসকলৰ কাৰণে জনজাতিকৰণ কিয় নকৰিলে? আমাৰ প্ৰথম কুৱেশ্যন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক আমি এইখনৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। আৰু আজি এই প্ৰতিবাদী স্থলীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আদিবাসী লোকসকলে আজি জনজাতিকৰণৰ কাৰণে জন্মলগ্নৰ পৰাই দাবী কৰি আছে। আপোনালোকে আদিবাসী লোকসকলক হাকনত অহাৰ পৰা আদিবাসী লোকসকলক জনজাতিকৰণ কৰিম বুলি কৈছিলে, আদিবাসী লোকসকলৰ মাটি পট্টা দিম বুলি কৈছিলে, আদিবাসী লোকসকলৰ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰিম কৈছিলে। আপোনালোকৰ এই প্ৰতিশ্ৰুতি ক'ত গ'ল? আজি আমি প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ। আৰু আজি এই ক্ষণৰ পৰা আজি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰা হৈছে। আজি এইখনৰ পৰাই বিজেপি চৰকাৰক সকীয়াই দিছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি আদিবাসী লোকসকলক জনজাতিকৰণ নকৰে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি আদিবাসী লোকসকলৰ যে চাহ শ্ৰমিক আছে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি নকৰে আৰু আদিবাসী লোকসকলক যদি মাটি পট্টা প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আদিবাসী জনগোষ্ঠীয় সকলো ৰাইজ একত্ৰিত হৈ ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব আৰু 26 চনত বিজেপি চৰকাৰক অসমৰ পৰা বিদায় দিবলৈ সাজু হৈ আছে।